নমস্কাৰ ডিডি অসমৰ সমূহ দৰ্শকলৈ স্বাগতম আৰম্ভ কৰিবলৈ লৈছো আজিৰ সংবাদ লোহিত ষ্টুডিঅত মই অবনী কুমাৰ চৌধুৰী বিতং বাতৰিৰ পূৰ্বে চাওঁ আহক আজিৰ প্ৰধান বাতৰিসমূহ আগন্তুক ১.৫ বছৰৰ ভিতৰত 10 লাখ পদত নিযুক্তি দিবলৈ বিভাগীয় মন্ত্ৰীক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশ মুম্বাইত জলভূষণ ভৱন আৰু স্বাধীনতা সংগ্ৰামৰ বিপ্লৱীসকলৰ গেলাৰী মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যুৱ প্ৰজন্মক সেনাবাহিনীত অন্তৰ্ভুক্ত কৰাৰ বাবে অগ্নিপথ শীৰ্ষক বিশেষ আঁচনি ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ ধাৰাসাৰ বৰষুণৰ ফলত গুৱাহাটীত বান আৰু ভূমিস্খলন অহা 3 দিনত অধিক বৰষুণৰ অনুমান আৰু আজি বিশাখাপট্টনমত ভাৰত দক্ষিণ আফ্ৰিকাৰ তৃতীয় টি20 ক্ৰিকেট প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগৰ মন্ত্ৰীৰ সৈতে দেশৰ মানৱ সম্পদ সম্পৰ্কত পৰ্যালোচনা কৰে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে জনোৱা মতে প্ৰধানমন্ত্ৰীগৰাকীয়ে আগন্তুক ১.৫ বছৰৰ ভিতৰত 10 লাখ চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়া সমাপন কৰিবলৈ বিভাগীয় মন্ত্ৰীসকলক নিৰ্দেশ দিয়ে আনহাতে প্ৰধানমন্ত্ৰীৰ এই ঘোষণাৰ ফলত অসমত নিবনুৱা যুৱক যুৱতীয়েও যথেষ্ট সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব বুলি ৰাজ্যবাসীয়ে আশা প্ৰকাশ কৰিছে গোটেই ভাৰতবৰ্ষৰ লগতে অসমো উপকৃত বুলি মই ভাবোঁ আৰু মই ইতিমধ্যে আমি চাইছোঁ যে অসম চৰকাৰৰ যি নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে দুৰ্নীতিমুক্তভাৱে কোনো দুৰ্নীতি নোহোৱাকৈ এপইচা ঘোচ নিদিয়াকৈ যোগ্য ব্যক্তিজনে চাকৰি পাই আছে আৰু এই ক্ষেত্ৰত আমি কেন্দ্ৰীয় চৰকাৰত যি বিভিন্ন বিভাগত যি চাকৰিৰ কথা আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিখিনি ঘোষণা কৰিলোঁ সেই ক্ষেত্ৰত আমি তেখেতক শলাগ দিছোঁ আৰু আমি আশা ৰাখিছোঁ যে অনাগত দিনত বিভিন্ন বিভাগত আমাৰ অসমৰো মানে বিভিন্ন বিভাগত যাতে আমাৰ যুৱ যুৱতী চাকৰি পায় অহা 1.5 বছৰত মিছন মোডত 10 লাখ লোকক চাকৰি দিব সেই ঘোষণাক আমি তেজপুৰীয়া ৰাইজ হিচাপে আদৰণি জনাইছোঁ আৰু আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ এই 10 লাখ যি নিবনুৱা 1.5 বছৰত সংস্থাপন কৰিব তো ভাৰতবৰ্ষৰ বহু নিবনুৱা সমস্যাৰ সমাধান হৈ যাব তো সেই হিচাপে মই তেজপুৰবাসী ৰাইজক হৈ মই তেওঁক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁক এই যি সিদ্ধান্ত সেই সিদ্ধান্তক আদৰণি জনাইছোঁ মোদীজীয়ে আজি মিছন মোডত 1.5 বছৰত 10 লাখ চাকৰি দিয়া কেন্দ্ৰীয় চৰকাৰৰ যোনটো ঘোষণা কৰিছে বিভিন্ন পৰ্যায়ত আশা কৰোঁ যে ইয়াত তাৰ আদৰণি জনাইছোঁ আৰু আশা কৰোঁ যে অসমৰ নিবনুৱা ল'ৰা ছোৱালীও এই চাকৰি প্ৰাপ্ত কৰিবলৈ সফল হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি মুম্বাইৰ ৰাজভৱনত জলভূষণ ভৱন আৰু স্বাধীনতা সংগ্ৰামৰ বিপ্লৱীসকলৰ এটি গেলাৰী উদ্বোধন কৰে ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কয় যে স্বাধীনতা সংগ্ৰামখনত বহু লোকৰ ত্যাগ আৰু বলিদান জড়িত হৈ আছে তদুপৰি আঞ্চলিক স্তৰৰ বহু ঘটনাই ৰাষ্ট্ৰীয় পৰ্যায়তো প্ৰভাৱিত কৰিছিল আনহাতে ৰাষ্ট্ৰীয় উন্নয়নৰ ক্ষেত্ৰত সবকা প্ৰয়াসৰ বিষয়ে উল্লেখ কৰে মোদীয়ে बनाई है आज वट पूर्णिमा भी है और संत कबीर की जयंती भी है सभी देशवासियों को मैं अनेक शुभकामनाएं देता हूं एका अतिशय चांगला कार्यक्रमासाठी आपण सारे एकत्र आलो आहोत स्वातंत्र्य समरातील वीरांना समर्पित क्रांतिगाथा ही वास्तू समर्पित करताना मला अतिशय आनंद होतो आहे
দেশৰ যুৱ প্ৰজন্মক সেনাবাহিনীত অন্তৰ্ভুক্ত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আজি অগ্নিপথ শীৰ্ষক এখন আঁচনি ঘোষণা কৰে। এই সম্পৰ্কে নতুন দিল্লীত সংবাদ মাধ্যমেৰে হোৱা বাৰ্তালাপত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে এই আঁচনিখনৰ জৰিয়তে যুৱ শক্তিক সেনাবাহিনীত নিযুক্তি দিয়াৰ লগতে তিনিওটা বিভাগৰে নিয়ম অনুসৰি আকৰ্ষণীয় মাহেকীয়া পেকেজ প্ৰদান কৰা হ'ব। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই আঁচনিখনৰ ৰীতি অনুসৰি 4 বছৰীয়া সেৱাৰ পাছত যুৱকসকলক সেৱানিধিৰ পেকেজো প্ৰদান কৰা হ'ব। की बेहतरीन सेना बनाने के लिए उस दृष्टि से आज कैबिनेट कमेटी ऑन सिक्योरिटी ने भी एक ऐतिहासिक फैसला किया है। आज का अग्निपथ नामक एक ट्रांसफॉर्मेटिव योजना हम ला रहे हैं जो हमारी आर्म्ड फोर्सेस में ट्रांसफॉर्मेटिव चेंजेज लाकर उन्हें फुली मॉडर्न और वेल इक्विप्ड बनाएगी। अग्निपथ योजना में भारतीय नौजवानों को बतौर अग्निवीर आर्म्ड फोर्सेस में सेवा का अवसर प्रदान किया जाएगा। अग्निपथ योजना के अंतर्गत यह प्रयास किया जा रहा है कि इंडियन आर्म्ड फोर्सेस का प्रोफाइल पूरी तरह से यूथफुल हो। यूथफुल प्रोफाइल से यह फायदा भी होगा कि उन्हें नई नई टेक्नोलॉजी के लिए आसानी से ट्रेन किया जा सकेगा और उनकी हेल्थ और फिटनेस का लेवल भी काफी बेहतर होगा। साथियों, इस अग्निपथ योजना से एम्प्लॉयमेंट अपॉर्चुनिटीज बढ़ेंगी और अग्निवीर सेवा के दौरान अर्जित स्किल्स एवं एक्सपीरियंस उन्हें विभिन्न क्षेत्रों में एम्प्लॉयमेंट भी प्राप्त कराएगा। এতিয়া চাওক অগ্নিপথ যোজনা সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰস্তুত কৰা এটা বিশেষ ভিডিঅ'। ৰাষ্ট্ৰ সৰ্বোপৰি দেশেই যাৰ পৰিচয়। বিপদক প্ৰত্যাহ্বান জনোৱাটো যাৰ আৱেগ, তেওঁলোকেই হৈছে ভাৰতৰ বীৰ জোৱান। এনে সাহসিকতাক সেনাই দিয়ে এক নতুন পৰিচয়। বুকুত দৃঢ় সংকল্প লৈ দেশক দিয়ক নিজৰ 4টা বছৰ। দেশ সেৱাৰ এই সুযোগ যুৱচামৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। আহক যুৱচামৰ উৎসাহেৰে ভাৰতীয় সেনাক শক্তিশালী কৰোঁ। পোচাকযোৰৰ গৌৰৱ পাব, ভৱিষ্যত সোণালী হ'ব, পদকেৰে সজ্জিত হ'ব বুকু। আমাৰ সাহসী বীৰ জোৱানে লওক আত্মনিৰ্ভৰতাৰ গতি। এতিয়া পৰ্বতেও এওঁলোকৰ উদ্যমক বাধা দিব নোৱাৰে, যি নিজৰ প্ৰতিটো পালু তেজ দেশৰ নামত উৎসৰ্গা কৰিছে। হওক ভাৰতৰ অগ্নিবীৰ, অগ্নিবীৰ হওক। ইপিনে কেন্দ্ৰীয় কেবিনেটে আজি 2025-26 বৰ্ষৰ পৰা কাৰ্যকৰী হ'বলগীয়া গুজৰাটৰ ধোলেৰা গ্ৰীণফিল্ড বিমানবন্দৰৰ উন্নয়নমূলক কাম কাজত অনুমোদন জনায়। আজি নতুন দিল্লীত কেবিনেট বৈঠকৰ পাছত সংবাদ মাধ্যমেৰে হোৱা বাৰ্তালাপত তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে কয় যে ৰেলপথ, স্থলপথ আদি বহুকেইটা পৰিবহণ ব্যৱস্থাৰে এই বিমানবন্দৰটো সংযোজিত হ'ব। তেওঁ লগতে কয় যে প্ৰথম পৰ্যায়ত 1305 কোটি টকা ব্যয়ৰ অনুমোদিত কাম অহা 48 মাহৰ ভিতৰত সম্পন্ন হ'ব। गुजरात में ग्रीनफील्ड एयरपोर्ट के डेवलपमेंट के लिए आज उसको अनुमति दी गई है। आपको ज्ञात होगा 2016 में
ग्रीनफील्ड एयरपोर्ट पॉलिसी के अंतर्गत धोलेरा में नए ग्रीनफील्ड एयरपोर्ट बनाने का इनिशिएटिव लिया गया था, जिसके चलते इसकी एनवायरनमेंट क्लियरेंस भी और इसकी सिक्योरिटी क्लियरेंस और रक्षा मंत्रालय से एनओसी भी आ चुका है, होम मिनिस्ट्री से भी आ चुका है। 1501 हेक्टेयर भूमि इसके लिए उपलब्ध करवाई जा चुकी है। धोलेरा इंटरनेशनल एयरपोर्ट कंपनी लिमिटेड इसको बनाने का काम करेगी। इसमें 51% शेयर होल्डिंग एयरपोर्ट अथॉरिटी ऑफ इंडिया यानी कि भारत सरकार की होगी, गुजरात सरकार की 33% हिस्सेदारी होगी और नेशनल इंडस्ट्रियल कॉरिडोर डेवलपमेंट एंड इम्प्लीमेंटेशन ट्रस्ट NICDIT की 16% इसमें हिस्सेदारी होगी। इसका काम 48 महीने में बनाकर पूरा किया जाएगा। 40% इक्विटी के माध्यम से धन आएगा और 60% इसमें ऋण के रूप में इसकी होगी भागीदारी। इसमें 2 तरह की सुविधाएं होंगी, एक और तो पैसेंजर्स के लिए भी एयरपोर्ट की सुविधा, दूसरी तरफ से कार्गो की सुविधा भी। ये अपने आप में जिस तरह से माननीय प्रधानमंत्री जी की सोच गति शक्ति की प्रोजेक्ट्स को आगे ले जाने की है, मल्टी मॉडल कनेक्टिविटी की हम बात करते हैं, ये उसी दिशा में एक बहुत बड़ा इनिशिएटिव है। ভাৰত চৰকাৰৰ শক্তি আৰু নবীন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ মন্ত্ৰী ৰাজকুমাৰ সিং সোমবাৰে গেৰুকামুখস্থিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প চমুকৈ NHPCৰ ইউনিট 1ৰ নিৰ্মাণ কাৰ্য উদ্বোধন কৰাৰ পাছত আজি প্ৰকল্পৰ বান্ধস্থলীত উপস্থিত হৈ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰে। বিভিন্ন চৰকাৰী আঁচনিৰ হিতাধিকাৰীৰ সৈতে মত বিনিময় কৰি আঁচনিসমূহ ৰূপায়ণৰ ক্ষেত্ৰত বুজ লৈ সন্তুষ্টি প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। ধেমাজি চেঙেলিপথাৰ গাঁৱৰ এজন গাঁওবাসীৰ ঘৰত পৰম্পৰাগত খাদ্য গ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে ধেমাজি বিজেপিৰ যুৱ মৰ্চা আয়োজন কৰা চাইকেল ৰেলীতো অংশগ্ৰহণ কৰে। বিয়লি ধেমাজি কাছাৰী ময়দানত অনুষ্ঠিত হিতাধিকাৰী সন্মিলনত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে মোদী চৰকাৰৰ 8 বছৰীয়া শাসনকালত বিভিন্ন আঁচনিৰ সফল ৰূপায়ণৰ ব্যাখ্যা আগবঢ়োৱাৰ লগতে প্ৰগতিৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰচেষ্টাৰ কথা অৱগত কৰে। সন্মিলনত মন্ত্ৰী ডাঃ অনুজ পেগু, সাংসদ প্ৰদান বৰুৱাৰ লগতে বিজেপিৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে। और ये देश का और अरुणाचल प्रदेश के विकास का यह प्रतिबिंब है। ये बहुत बड़ा प्रोजेक्ट है। आज के दिन में देश का सबसे बड़ा प्रोजेक्ट यही है। इससे तो देश में ऊर्जा की आवश्यकता की पूर्ति होगी ही, अरुणाचल का ही विकास होगा। यहाँ की असम का विकास होगा क्या? क्या लाभ होगा? आसाम का जो फ्लड समस्या है उसमें काफी राहत मिलेगी। ये और जितने भी प्रोजेक्ट्स हम ले रहे हैं अरुणाचल में, उससे ब्रह्मपुत्रा का जो फ्लड वो मैनेज हो जाएगा। नहीं तो ब्रह्मपुत्रा के फ्लड से आसाम में हर साल हजारों करोड़ का नुकसान होता है, वो फायदा होगा। নেৰানেপেৰা বৰষুণৰ ফলত মহানগৰীৰ অধিকাংশ অঞ্চল আজি জলমগ্ন হৈ পৰিছে। নিশা হোৱা মুখলধাৰ বৰষুণৰ পাছৰে পৰা কৃত্ৰিম বানৰ সৃষ্টি হয় মহানগৰীৰ বিভিন্ন স্থানত। মহানগৰীৰ হাতীগাঁও, কাহিলীপাৰা, জু ৰোড, অনিলনগৰ, নবীননগৰ, চানমাৰী, ৰাজগড়কে ধৰি প্ৰায়বোৰ অঞ্চল কৃত্ৰিম বানত একাঠু পৰ্যন্ত বুৰ গৈছে। ঠায়ে ঠায়ে আৱাসিক এলেকাৰ উপৰিও ৰাস্তা ঘাট আদিত পানী জমা হৈ পৰাৰ ফলত ব্যাপক যান জঁটৰ সৃষ্টি হোৱা দেখা গৈছে। ধাৰাসাৰ বৰষুণৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলা প্ৰশাসনে অত্যন্ত প্ৰয়োজনীয় নহ'লে জনসাধাৰণক ঘৰৰ পৰা ওলাই নাহিবৰ বাবে আহ্বান জনাইছে। যিকোনো জৰুৰী অৱস্থাত ৰাইজক সহায় কৰিবৰ বাবে প্ৰশাসন সম্পূৰ্ণ প্ৰস্তুত আছে বুলি এক প্ৰেছ বিবৃতিত প্ৰকাশ কৰিছে। ইপিনে ৰাজ্যত বৰষুণক লৈ সতৰ্কতা জাৰি কৰা হৈছে। পুনৰ আগন্তুক 4 দিনলৈ বৰষুণৰ আগজাননী জাৰি কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। আজিৰে পৰা 16 তাৰিখলৈ ৰাজ্যত ধাৰাসাৰ বৰষুণ অহাৰ সম্ভাৱনা ব্যক্ত কৰিছে বৰঝাৰ বতৰ বিজ্ঞান কেন্দ্ৰই। ইফালে বতৰ বিজ্ঞানৰ আগজাননীৰ পৰিপ্ৰেক্ষিতত গুৱাহাটীৰ সকলো বিদ্যালয় মহাবিদ্যালয় বুধবাৰে বন্ধ ৰখাৰ পৰামৰ্শ দিয়ে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই। অৱশ্যে নিৰ্ধাৰিত পৰীক্ষাসমূহ চলি থাকিব বুলি উল্লেখ কৰিছে। और आने वाले समय में हम लोग 3 दिनों में हम लोग एक्सपेक्ट कर रहे हैं कि मॉडरेट रेन इज वेरी लाइकली टू अकर एट मोस्ट प्लेसेस ओवर अरुणाचल प्रदेश, असम, मेघालय, नागालैंड, मणिपुर, मिजोरम एंड त्रिपुरा। और रही बात वेदर वार्निंग की, तो डे 1 में हम लोग एक्सपेक्ट कर रहे हैं थंडरस्टॉर्म विद लाइटनिंग इज वेरी लाइकली टू अकर एट आइसोलेटेड प्लेसेस ओवर असम, मेघालय, नागालैंड, मणिपुर, मिजोरम एंड त्रिपुरा।
heavy to very heavy with extremely heavy rain is very likely to occur at isolated places over Assam and Meghalaya. Day 2 में हम लोग expect कर रहे हैं heavy to very heavy rain with extremely heavy rain is very likely to occur at isolated places over Arunachal Pradesh, Assam and Meghalaya. और Day 3 में हम लोग expect कर रहे हैं heavy to very heavy rain with extremely heavy rain is very likely to occur at isolated places over Arunachal Pradesh, Assam and Meghalaya. বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ সঞ্চালক ডক্টৰ MS লক্ষ্মীপ্ৰিয়াই চিকিৎসালয়খনৰ বিভিন্ন বিভাগৰ দায়িত্বত থকা চিকিৎসক আৰু কৰ্মচাৰীসকলক লগত লৈ ৰোগী থকা প্ৰতিটো কোঠা নিৰীক্ষণ কৰাৰ উপৰিও বহুকেইগৰাকী ৰোগীৰ সৈতে মত বিনিময় কৰে সঞ্চালকগৰাকীয়ে শীঘ্ৰেই বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়খনৰ বিভিন্ন সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে परसों और कल भी 2-3 डिस्ट्रिक्ट विजिट किया मोरीगांव, नागांव, सोनितपुर अभी यहाँ से अभी दरांग जाएंगे कामरूप रूरल में जाएंगे हमारा इंस्टीट्यूशन सब हम विजिट कर रहे हैं नेशनल हेल्थ मिशन का और स्टेट गवर्नमेंट का लक्ष्य मैटरनल डेथ और इन्फेंट डेथ कम करने का है तो उसके लिए हम अपना सिस्टम स्ट्रीमलाइन कर रहे हैं इसी काम के लिए हम इधर आए हैं আমি আজি হেতু চাবলৈ আহিছোঁ যে ইয়াতে কি ফেচিলিটিজ আমি কেনেকৈ উপয়োগ কৰি আছোঁ আৰু কেনেকৈ আৰু ভাল কৰিব পাৰে আমাৰ ষ্টেটত যিমান ডক্টৰ্ছ আছে নাৰ্ছেছ আছে আমাৰ গোটেইকেইজন ষ্টাফে বহুত হাৰ্ড ৱৰ্ক কৰি পেলাই আহোমৰ MMR IMR ৰেট যেনেকৈ আছিলে 10 বছৰ আগতে যিমান আছিলে তাৰ পৰা এতিয়া কমাই পেলাই এৰাউণ্ড 200 লৈ আহিছে এতিয়া আমাৰ লক্ষ্য আছে যে আমি ইণ্ডিয়াত টপত আহিব লাগিব আজি বিশ্ব ৰক্তদাতা দিৱস ৰক্তদানৰ প্ৰতি সজাগতা বৃদ্ধি আৰু ৰক্তদাতাসকলক উৎসাহিত কৰিবলৈ বিভিন্ন কাৰ্যসূচীৰে বিশ্ব ৰক্তদাতা দিৱস পালন কৰা হয় আজি বিশ্ব ৰক্তদাতা দিৱস নোবেল বঁটা বিজয়ী অষ্ট্ৰিয়াৰ মহান চিকিৎসা বিজ্ঞানী কাৰ্ল লেণ্ডষ্টেইনাৰৰ জন্মদিনটো সমগ্ৰ বিশ্বই পালন কৰে বিশ্ব ৰক্তদাতা দিৱস হিচাপে দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভিন ভিন কাৰ্যসূচীৰে বিশ্ব ৰক্তদাতা দিৱস পালন কৰা হয় অসম ৰাজ্যিক ৰক্ত সংৰক্ষণ পৰিষদৰ উদ্যোগত আৰু নেশ্যনেল মেডিকলছ অৰ্গেনাইজেশ্যনৰ সহযোগত গুৱাহাটীৰ পাঞ্জাবাৰীৰ শ্ৰীমন্ত মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত এখন সজাগতা সভা অনুষ্ঠিত কৰা হয় ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অবিনাশ যোশীয়ে সভাৰ বন্তি প্ৰজ্বলন কৰে অনুষ্ঠানত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মহিলা ৰক্তদাতা 22 গৰাকীক উৎসাহিত কৰি সন্মান জনোৱা হয় আৰু ৰক্তদান শিবিৰ এটাও মুকলি কৰা হয় আজি ইয়াতে আমি সেন্ট্ৰেল এটা ফাংচন অৰ্গেনাইজ কৰিছো আৰু গোটেই ডিস্ট্ৰিক্টৰ পৰা যিখিনি মহিলাবিলাকে মেক্সিমাম ব্লাড ডোনেট কৰিছে তেখেতক আমি ফেলিচিটেটো কৰিছো আৰু বহুত ভাল সংখ্যাত আজি ইয়াতে মানুহ উপস্থিত হৈছে ডিফেন্স পাৰ্সনেল ষ্টুডেণ্টছ আৰু আমাৰ বেলেগ পাব্লিক বিশ্ব ৰক্তদান দিৱস উপলক্ষে আজাদী কা অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি জিৰিচং থিয়েটাৰে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ উদ্যোগত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ জৰিয়তে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ 6 মাইলকে ধৰি কেইবাঠাইতো ৰক্তদান মহাদান নামেৰে এখন বাটৰ নাট প্ৰদৰ্শন কৰে ৰক্তদানৰ প্ৰতি জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে এই নাট প্ৰদৰ্শন কৰা হয় একচুয়ালি ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ উদ্যোগত একচুয়ালি এটো আজাদী কা অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি ভাৰতবৰ্ষৰ 22খন চহৰত আজিৰ দিনা একেলগে 75টা প্ৰদৰ্শনী বাটৰনাট প্ৰদৰ্শন কৰা এটা কাৰ্যসূচী লোৱা হৈছিল আৰু আমি খুব গৌৰৱেৰে একচুয়ালি নহয় নে জিৰিচং থিয়েটাৰৰ পৰা আমি ভাবিলো যে কি এনেকুৱা এটা গৌৰৱময় মুহূৰ্তৰ আমিও অংশীদাৰ হোৱাটো উচিত সেই সূত্ৰে আমি এই গোটেই প্ৰগ্ৰামটো কৰিবলৈ ওলালো ইফালে ওদালগুৰিৰ অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংকৰ উদ্যোগত আৰু ভাৰতীয় ৰেড ক্ৰছ ছচাইটিৰ ওদালগুৰি জিলা শাখাৰ সহযোগত জিলাখনৰ অসামৰিক চিকিৎসালয়ত বিশ্ব ৰক্তদাতা দিৱস পালন কৰা হয় চিকিৎসালয়খনৰ ব্লাড বেংকত বহুকেইগৰাকী লোকে ৰক্তদান কৰে ইফালে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ ৰক্তদান কোষৰ উদ্যোগত আৰু নলবাৰী শহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ সহযোগত ৰঙিয়া ৰাইজ মিল কৃষক ভৱনত দিনজোৰা কাৰ্যসূচীৰে ৰক্তদান শিবিৰৰ লগতে সজাগতা সভা অনুষ্ঠিত হয় শিবিৰত সংঘৰ সেনাবাহিনীৰ সদস্যসকলৰ উপৰি ৰঙিয়া মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে ৰক্তদান কৰে
এইদৰে ৰাজ্যত বিভিন্ন কাৰ্যসূচীৰে বিশ্ব ৰক্তদাতা দিৱস পালন কৰা হয়। বাতৰি বিভাগ DD অসম। স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে দেশে উদযাপন কৰিছে আজাদী কা অমৃত মহোৎসৱ। সেই সময়তে স্বাধীনতা সংগ্ৰামত প্ৰাণ আহুতি দিয়া একাংশ সংগ্ৰামীক পুনৰবাৰ আমি স্মৰণ কৰিব বিচাৰিছোঁ, যিসকলৰ ত্যাগ আৰু আত্মবলিদানে স্বাধীনতাৰ যুঁজখন অধিক শক্তিশালী কৰি তুলিছিল। ভাৰতৰ গৌৰৱময় স্বাধীনতা সংগ্ৰাম আধুনিক বিশ্বই আজিলৈকে প্ৰত্যক্ষ কৰা অন্যতম মহান সংগ্ৰাম। স্বাধীনতা সংগ্ৰামৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তিত আমি ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়া সেইসকল বীৰক পুনৰবাৰ সোঁৱৰিছোঁ। ১৮৫৭ চনৰ প্ৰথম স্বাধীনতা যুঁজৰ সময়ত ব্ৰিটিছৰ বিৰুদ্ধে হোৱা সংগ্ৰামত অংশগ্ৰহণ কৰা পান্না সিঙক আমি মনত পেলাইছোঁ। তেওঁ এটা বিদ্ৰোহী দল সংগঠিত কৰি ব্ৰিটিছ প্ৰতিষ্ঠানসমূহৰ সম্পত্তি আৰু অস্ত্ৰ জব্দ কৰাৰ বাবে আক্ৰমণ কৰিছিল। যুদ্ধৰ সময়তে ব্ৰিটিছৰ হাতত ধৰা পৰিছিল পান্না সিং। চৰকাৰৰ সম্পত্তি লুণ্ঠন কৰি ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ অভিযোগ উত্থাপন হৈছিল। ১৮৫৮ চনৰ মে' মাহত তেওঁক আজীৱন সশ্ৰম কাৰাদণ্ড বিহা হৈছিল। বোম্বাইৰ পৰা আন্দামানলৈ লৈ যোৱা হৈছিল ১৮৫৯ চনৰ মাৰ্চ মাহত। সেই বৰ্ষৰে ১৪ জুনত সংগ্ৰামীগৰাকীৰ বন্দী অৱস্থাত মৃত্যু হয়। আজি আমি বীৰ শ্বহীদজনক প্ৰণাম জনাইছোঁ। আমি মীৰ বাহাদুৰ আলীকো স্মৰণ কৰিছোঁ। ইষ্ট ইণ্ডিয়া কোম্পানীৰ কৰ্মচাৰী আছিল মীৰ বাহাদুৰ। কিন্তু ১৮৫৭ চনৰ প্ৰথম স্বাধীনতা যুঁজত অংশগ্ৰহণ কৰিবলৈ তেওঁ কোম্পানীৰ চাকৰি ত্যাগ কৰিছিল। যুদ্ধত তেওঁ কোম্পানীৰ সৈন্যই ধৰা পেলাই ব্ৰিটিছ কৰ্তৃপক্ষৰ বিৰুদ্ধে বিদ্ৰোহ আৰু চৰকাৰী সম্পত্তি ধ্বংস কৰাৰ অপৰাধত দোষী সাব্যস্ত কৰে। ১৮৫৭ চনৰ ১৪ জুনত বম্বেৰ পৰা আন্দামান দ্বীপপুঞ্জলৈ লৈ যোৱা হয় মীৰ বাহাদুৰক। ১৮৫৮ চনৰ ১৪ জুনত বন্দী অৱস্থাত এইগৰাকী শ্বহীদৰ মৃত্যু হয়। ১৪ জুন স্বাধীনতা সংগ্ৰামী আল্লাহ বাক্সৰ মৃত্যু বাৰ্ষিকী। আল্লাহ বাক্স লাহোৰৰ বাসিন্দা আছিল। জালিয়ানৱালাবাগ হত্যাকাণ্ডই গভীৰভাৱে প্ৰভাৱিত কৰিছিল তেওঁক। ১৯১৯ চনৰ ১০ আৰু ১২ এপ্ৰিলত কাছুৰৰ বিক্ষোভত অংশগ্ৰহণ কৰিছিল আল্লাহ বাক্স। হঠাতে দুজন ইংৰাজ সৈন্যই ৰাইজৰ ওপৰত গুলীচালনা কৰে। ক্ষুব্ধ ৰাইজে সেই দুজন জোৱানক হত্যা কৰে, যাৰ বাবে বৃহৎ সংখ্যক লোকক গ্ৰেপ্তাৰ কৰা হয়। ১৯১৯ চনৰ ১৬ এপ্ৰিলত আল্লাহ বাক্সক গ্ৰেপ্তাৰ কৰা হয়। তেওঁ পঞ্জাৱৰ মাৰ্চেলৰ সময়ত কাছুৰৰ ঘটনাৰ গোচৰত অভিযুক্ত হৈছিল আৰু কাছুৰ ৰেলৱে ষ্টেচনত অগ্নিসংযোগ আৰু দুজন ইংৰাজক হত্যা কৰাৰ অপৰাধত অভিযুক্ত হৈছিল। ১৯১৯ চনৰ ১৪ জুনত তেওঁক মাৰ্চেল ল কমিছনে বিচাৰ কৰি মৃত্যুদণ্ড দিয়ে। দেশমাতৃৰ সাহসী পুত্ৰক আমি প্ৰণাম জনাইছোঁ। এতিয়া আহিছোঁ ক্ৰিকেটৰ বাতৰিলৈ। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত চলি থকা T20 ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেল আজি বিশাখাপট্টনমত অনুষ্ঠিত হৈছে। দক্ষিণ আফ্ৰিকাই টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। ভাৰতে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ১৭৯ ৰান সংগ্ৰহ কৰে। শৃংখলাত বৰ্তি থাকিবলৈ আজিৰ খেলত ভাৰতে জয়লাভ কৰাটো অত্যন্ত জৰুৰী। উল্লেখযোগ্য যে ৫খনীয়া শৃংখলাৰ প্ৰথম ২খন খেলত দক্ষিণ আফ্ৰিকাৰ হাতত ভাৰত পৰাস্ত হৈছিল। ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত উন্নত প্ৰদৰ্শনেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে তামোলপুৰৰ এগৰাকী খেলুৱৈ। প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ লোৱাৰ বিপৰীতে নিজে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় খেলুৱৈৰ খেল ইণ্টাৰনেটত চাই অকলে চেষ্টা চলাই জিলিকি উঠিছে তামোলপুৰৰ দৈদেন বসুমতাৰী। দৈদেন বসুমতাৰীয়ে জিলা পৰ্যায়ৰ ১৮ বছৰৰ ঊৰ্ধৰ বহু খেলত পদক লাভ কৰাৰ লগতে ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ত উন্নত প্ৰদৰ্শন কৰি তামোলপুৰবাসীক গৌৰৱান্বিত কৰিছে। ভৱিষ্যতে ভাৰতীয় ফুটবল দলত খেলাৰ সপোন দৈদেনৰ। আৰু মই এতিয়ালৈকে ইণ্টাৰ ডিষ্ট্ৰিক্ট আণ্ডাৰ 13 খেলিছোঁ। তাৰপিছত KVS গুৱাহাটী ৰিজন আণ্ডাৰ 17 খেলিছোঁ। তাৰপিছত আণ্ডাৰ 17 ইণ্টাৰ ডিষ্ট্ৰিক্ট খেলিছোঁ 2021ত। আৰু জাষ্ট মই 6th অল ইণ্ডিয়া চেম্পিয়নশ্বিপ খেলি আহিলোঁ গোৱাত, আৰু আমি ট্ৰফি চেম্পিয়ন হৈছোঁ তাতে। (2019) বৰ্ষত মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈ উন্নীত হোৱা মাধৱদেৱ বিশ্ববিদ্যালয়ৰ আজি তৃতীয় বৰ্ষপূৰ্তি। এই বিশেষ দিনটো আনুষ্ঠানিকভাৱে উদযাপন কৰে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।
বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ দিবাকৰ চন্দ্ৰ ডেকাই পতাকা উত্তোলন কৰাৰ পাছতে মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে পঞ্জীয়ক ডক্টৰ শৰৎ হাজৰিকাই। উল্লেখযোগ্য যে চলিত বৰ্ষৰ পৰা 14টা বিষয়ত বিশ্ববিদ্যালয়খনত স্নাতকোত্তৰ শ্ৰেণীৰ পাঠদান আৰম্ভ হ'ব। কামৰূপ জিলাৰ পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত লোহাৰঘাটৰ দেওপানীত বৰ্ণাঢ্য কাৰ্যসূচীৰে বাইখো উৎসৱ পালন কৰা হয়। বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাকে ধৰি কেইবাটাও ৰাভা জাতীয় সংগঠনৰ উদ্যোগত এই উৎসৱ উদযাপন কৰা হয়। উৎসৱথলীত ৰাভা জনগোষ্ঠীয় লোকসকলৰ অন্যতম সাথৰ আৰু ফোকচি নৃত্য প্ৰদৰ্শন কৰা হয়। বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাই বিগত কেইবছৰৰ দৰে এইবাৰো 7ম বাৰ্ষিক বাইকো উৎসৱ উদযাপন কৰিবলৈ ওলাইছোঁ। বাইকো উৎসৱ যিহেতু আমি ৰাভাসকল মূলতে কৃষিজীৱী, গতিকে এই উৎসৱৰ জৰিয়তে কৃষিৰ লগতে অঞ্চলত যি অপশক্তি এই অপশক্তিসমূহৰ পৰা মুক্তি পোৱাৰ কামনাৰে আমি ৰাভাসকলে এই বাইকো উৎসৱখন উদযাপন কৰি আহিছোঁ। ইপিনে ওদালগুৰি জিলাৰ ভেৰগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা আৰু ভেৰগাঁও আঞ্চলিক ৰাভা জাতীয় সংগঠনৰ সহযোগতো ভেৰগাঁও চেউনি কাকৰামাৰীত 20ম বাৰ্ষিক বাইকো উৎসৱৰ দুদিনীয়া কাৰ্যসূচীৰ আজি সামৰণি পৰে। ৰাভা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি নৃপেন খাণ্ডাই ৰাভা জাতীয় উৎসৱ বাইকো সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়োৱাৰ লগতে ৰাভা হাছঙক সাংবিধানিকভাৱে 6ষ্ঠ অনুসূচী এলেকাত অন্তৰ্ভুক্তকৰণৰ দাবী নিৰ্ধাৰিত সময়ৰ ভিতৰত পূৰণ কৰাৰ বাবে ৰাভা ছাত্ৰ সন্থাই দাবী জনায়। সকলোৱে উদযাপন কৰে আৰু সেইবাবে আমাৰ ভেৰগাঁও আঞ্চলিকৰ অন্তৰ্গত যিমানবোৰ জাতীয় ৰাভা জাতীয় সংগঠন আছে তেওঁলোকে ইয়াত ৰাভাসকলৰ জাতীয় উৎসৱ বাইকো উৎসৱ উদযাপন কৰিছে। আৰু এইখিনিতে এই কথাটো জানিব যে বাইকো উৎসৱটিয়ে ৰাভাসকলৰ বিশ্বাস, পৰম্পৰা, ৰীতি নীতি, খাদ্য আভাস সকলোবিলাক ইয়াত প্ৰতিফলিত হয় কাৰণে ৰাভা জাতীয় সংগঠনসমূহে ইয়াক জাতীয় উৎসৱ হিচাপে পালন কৰি আহে। হোজাই আৰক্ষী অধীক্ষক বৰুণ পুৰকাষ্টৰ নেতৃত্বত এটা আৰক্ষীৰ দলে হোজাই উত্তৰ বিদ্যানগৰৰ পৰা এটা কল চেণ্টাৰ উৎখাত কৰে। ভুৱা কল চেণ্টাৰটোৰ পৰা 2টা মোবাইল ফোন, 6টা ডেস্কটপসহ এটা লেপটপ জব্দ কৰে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত ৰাহুল ৰয় আৰু নয়ন ঘোষ নামৰ 2জন লোকক আটক কৰিছে আৰক্ষীয়ে। বিভিন্ন সময়ত বিভিন্ন ৰূপত গ্ৰাহকক কল কৰি কল চেণ্টাৰটোৱে গ্ৰাহকৰ পৰা ধন লুটাৰ তথ্য আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে। গোটেই চিষ্টেমটো তেওঁলোকে এমেজনৰ যিটো ডাটাবেছ আছে সেই ডাটাবেছটো ডাটাখিনি সিহঁতে লিক কৰি লৈ হেক কৰি যাতে ডাটা প্ৰভাইডাৰ্ছখিনিয়ে ডাটাখিনি প্ৰভাইড কৰে। VPNটো ইয়াৰ পৰা তেওঁলোকে ট্ৰান্সফাৰ কৰিলে বেলেগ কলটো মাস্ক কৰিলে আৰু তাৰপিছত কল চেণ্টাৰ ইউজ কৰি তেওঁলোকে ইম্পাৰ্চনেশ্যন কৰে আৰু তেওঁলোকে ফৰেনাৰ্ছৰ ডাটাবেছটো তাৰ পৰা ডাটা প্ৰভাইডাৰ্ছ থাকে যিসকলে ইলিগেলি ডাটা তেওঁলোকক প্ৰভাইড কৰি দিয়ে। তাৰপিছত সেই মানুহখিনিক তেওঁলোকে ডিফ্ৰড কৰি আছে। সোণালী সূতা উৎপাদনেৰে স্বাৱলম্বী হৈছে শিৱসাগৰ, লখিমপুৰ আৰু ধেমাজি জিলাৰ বহুকেইগৰাকী মুগাপালক। শিৱসাগৰ জিলাৰ গেলেকী কমলাবাৰীত এতিয়া মুগা পালনত ব্যস্ত 25গৰাকী মুগাপালক। এই সন্দৰ্ভত চৰাইদেউৰ পৰা DD অসমৰ প্ৰতিবেদন। সোণালী সূতাৰ দেশ অসম। অতীতৰে পৰা উজনি অসমৰ বিভিন্ন স্থানত মুগা পালকসকলে মুগা পালন কৰি স্বাৱলম্বী হোৱাৰ লগতে সোণালী সূতাৰ কাপোৰ বিদেশলৈ ৰপ্তানি কৰাত সহযোগিতা আগবঢ়াই আহিছে। শিৱসাগৰ জিলাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী গেলেকী কমলাবাৰীৰ কাষতে নিৰণ গগৈ নামৰ লোকজনে 120 বিঘা মাটিৰ এখন বৃহৎ চুমনিত এতিয়া শিৱসাগৰ জিলাৰ লগতে লখিমপুৰ, ধেমাজি জিলাৰ লোকে মুগা পালন কৰি স্বাৱলম্বী হৈছে। প্ৰথম কথা হ'ল মানে আমাৰ ইয়াত যেতিয়া মই চুমনিখন কৰিছিলোঁ সেইটো টাইমততো বহুতৰ বাধাও আহিছিলে বা বহুতেও কৈছিলে যে ইয়াত কি হ'ব, চুম গছ লগালে এখন হাবিখন কোনে পুহিব এনেকুৱা নহয়। কিন্তু এতিয়া বিভিন্ন জিলাৰ পৰা আহি ইয়াত মুগা পুহিবলৈ আহিছে। আজি আপোনালোকে পাইছেই ধেমাজিৰ পৰা আহি এওঁলোকে পুহি আছে ইয়াত আৰু ডিমৌৰ পৰা পুহি আছে। ডিমৌৰ পৰা প্ৰায় 7জনমান ব্যক্তি আহি পুহিছেই আৰু ঠিক তেনেকৈ আমাৰ বকথাৰ পৰা আহিছে 4-5জনমান ব্যক্তি আহি পুহি আছেই আৰু এখেতলোক ধেমাজিৰ পৰা আহিছে। ধেমাজিৰ পৰা আহি পিনি তেখেতলোকে ইয়াত মুগা পুহি আছেই। তেখেতলোকৰ যোৱাকালি ভৰপক মাৰিছে। আজি লগাই তেখেতলোক প্ৰায় 6 দিনমান হ'ব ইয়াত। কৃষি হিচাপে বিবেচিত হোৱা মুগা পালনৰ ব্যৱস্থাটো পৰম্পৰাগতভাৱে বিজ্ঞানসন্মত পদ্ধতি অবিহনে ধাৰাবাহিকভাৱে জীয়াই ৰাখিছে এই লোকসকলে।
বছৰৰ ৩টা ঋতুত উৎপাদন কৰিব পৰা এইবিধ কৃষিৰ জেঠ মাহত উৎপাদিত প্ৰক্ৰিয়া আৰম্ভ কৰা জেঠুৱা মুগাকে উৎকৃষ্ট মানৰ হিচাপে বিবেচনা কৰা হয়। মই গেলেকী কমলাবাৰীত এই বছৰতে মই 4 বছৰ মুগা পোহা হৈছে আৰু মুগাটো আমিতো বহুত এতিয়া যিমানখিনি মুগা পুহিছোঁ এতিয়া আমিতো এতিয়া বহুত পাম বুলি ভাবিছোঁ, কম লাখৰ ওপৰত পাম বুলি ভাবিছোঁ। প্ৰকৃতিপ্ৰেমী নিৰণ গগৈৰ প্ৰচেষ্টাত কমলাবাৰীত 120 বিঘা মাটিত স্থাপন কৰা চুমনিত বৰ্তমান 25 জন মুগাপালকে মুগা পালন কৰিছে। ইয়াত প্ৰায় ৰিপিট হেডলাইনটো এইটো যোৱাকালি 23 তাৰিখৰ পৰা আজি 24 তাৰিখলৈ ইয়াত ব্যস্ত হৈ আছে মুগাৰ লগত। কেতিয়াৰ পৰা মুগা পালন লগত জড়িত? মই মুগা পালন পৰা আজি প্ৰায় একেবাৰে জন্মগত পৰা বুলি ক'ব লাগিব। এই বৃহৎ চুমনিত উৎপাদন হোৱা মুগা অসমৰ বিভিন্ন ঠাইৰ মুগা পালকসকলে সঁচ নিবলৈ যোগাযোগ কৰিছে। আনহাতে 2জনমান মুগাপালকে মুগা সূতাৰ পৰা গহনা প্ৰস্তুত কৰি বজাৰো দখল কৰি স্বাৱলম্বী হৈছে। মুগা পালনৰ এই ব্যৱস্থাটো পৰম্পৰাৰ মাজতে সীমাবদ্ধ নাৰাখি চৰকাৰৰ ৰেচম বিভাগে বৈজ্ঞানিক পদ্ধতিৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় বজাৰত ইয়াৰ চাহিদা বৃদ্ধি কৰি নিবনুৱাসকলকো সংস্থাপনৰ পথ দিব পাৰিব। চৰাইদেউৰ পৰা নবুল কোঁৱৰ, বাতৰি বিভাগ, DD অসম। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। আগন্তুক 1.5 বছৰৰ ভিতৰত 10 লাখ পদত নিযুক্তি দিবলৈ বিভাগীয় মন্ত্ৰীক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশ। মুম্বাইত জলভূষণ ভৱন আৰু স্বাধীনতা সংগ্ৰামৰ বিপ্লৱীসকলৰ গেলাৰী মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। যুৱ প্ৰজন্মক সেনা বাহিনীত অন্তৰ্ভুক্ত কৰাৰ বাবে অগ্নিপথ শীৰ্ষক বিশেষ আঁচনি ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ। ধাৰাসাৰ বৰষুণৰ ফলত গুৱাহাটীত বান আৰু ভূমিস্খলন, অহা 3 দিনত অধিক বৰষুণৰ অনুমান। আৰু আজি বিশাখাপট্টনমত ভাৰত দক্ষিণ আফ্ৰিকাৰ 3য় T20। সংবাদ লোহিত আজিলৈ ইমানেই। কাইলৈ পুনৰ লগ পাম নিশা 8:30 নমস্কাৰ।